হেল্ল' এভৰিৱান, ভালনে সকলোৰে? চ' আপোনালোকে যিহেতু জানে যে আমি ADRE গ্ৰেড 4ৰ এটা ৰিভিজন ছিৰিজ ডিছকাছ কৰি আছোঁ। চ' আজিৰ আমি এই ভিডিঅ'টোত ইংলিছ গ্ৰামাৰৰ প্ৰিপ'জিশ্যন ডিছকাছ কৰিম। চ' এই প্ৰিপ'জিশ্যনৰ আজি আমি পাৰ্ট 4 ডিছকাছ কৰিম। চ' ইয়াৰ আগতে আমি ADRE গ্ৰেড 4ৰ যিবিলাক মষ্ট স্ক'ৰিং এৰিয়াজ হওক, যেনেকৈ ৱৰ্ল্ড জিঅ'গ্ৰাফী হওক বা ইংলিছ গ্ৰামাৰৰ পাৰ্টছ অফ স্পীচ ডিছকাছ কৰা হৈ গৈছে। এই গোটেইখিনি এটা প্লে'লিষ্ট বনাই মই ডেছক্ৰিপশ্যনত দি দিছোঁ। প্লিজ আপোনালোকে সেইখিনি ফ'ল' কৰিব। বহুতখিনি আপোনালোকৰ লাভ হ'ব, বিকজ দেখা গৈছে যে ADRE গ্ৰেড 3 HS আৰু গ্ৰেজুৱেশ্যন লেভেলত বহুত কিছুমান পাৰ্টিকুলাৰ টপিক সোধা গৈছে, কিন্তু সেইবিলাক বস্তু একচুৱেলি আমি সৰুতে স্কুলত পঢ়ি আহিছোঁ বা অলপ চলপ আমি জানো, একেবাৰে নজনা নহয়। কিন্তু কি হয়, অলপ জানিলে নহ'ব, ইয়াত প্ৰফেচনেলিয়ে বহুত ভালকৈ শিকিব লাগিব। আৰু সেইবোৰে বস্তু হয় যিবোৰ আমাৰ নতুনকৈ আকৌ টেক্সট বুক খুলি পেলাই পঢ়িবলৈ অশান্তি লাগে, নাইবা বেলেগ চ'ৰ্চ বিচাৰি থাকিবলৈ হ'লে সময় বহুত খৰচ হয়। চ' গোটেইখিনি বস্তু বহুত ৰিচাৰ্চ কৰি পেলাই বহুত কনচাইজ ৱেত সংক্ষিপ্তভাৱে আমি ইয়াত প্ৰেজেণ্ট কৰিবলৈ চাইছোঁ। তাতে আপোনালোকৰ ভিডিঅ'টো চালে বেলেগকৈ আৰু লিখি থাকিব নালাগে বা বেলেগকৈ একো প্ৰেক্টিচ কৰি থাকিব নালাগে, ভিডিঅ'টো চালেই গোটেইখিনি হৈ যাব। আৰু বিলিভ মি, এই গোটেইখিনি ভিডিঅ' চোৱাৰ পিছত আপোনালোকে গম পাব যে সেই পাৰ্টিকুলাৰ টপিকটোৰ ওপৰত আপোনালোকৰ নলেজ বহুতখিনি ডেভেলপ হৈছে। চ' আহকচোন আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চ' আপোনালোকে যিহেতু জানে যে আমি প্ৰিপ'জিশ্যনৰ ওপৰত ডিছকাছ কৰি আছোঁ। চ' প্ৰিপ'জিশ্যনৰ এতিয়ালৈকে আমি প্ৰিপ'জিশ্যন অফ টাইম ডিছকাশ্যন কৰা হৈ গৈছে। এই গোটেইখিনি প্লে'লিষ্টত মই দি দিছোঁ, প্লিজ এবাৰ ফ'ল' কৰি ল'ব। আজি আমি ডিছকাছ কৰিম প্ৰিপ'জিশ্যন অফ প্লেচ। চ' প্ৰিপ'জিশ্যন অফ প্লেচৰো এটা পাৰ্ট আমাৰ ডিছকাছ কৰা হৈ গ'ল। ইয়াৰ আপোনালোকে চাই ল'ব পাৰে প্ৰিপ'জিশ্যন অফ প্লেচৰ। চ' আজি আমি 4 নম্বৰৰ পৰা আৰম্ভ কৰিম, আগৰ ক্লাছটোৰ কণ্টিনিউৱেশ্যন। যে চাওক, অ'ভাৰ, এবভ, আণ্ডাৰ আৰু বিল' কেতিয়া নহয়, অলপ কনফিউজন আমি হৈ যাওঁ জেনেৰেলি। চ' এইখিনি বস্তু এটা খুব সহজ ভাষাত মই বুজাই দিছোঁ ইয়াত। অ'কে, ফৰ এক্সাম্পল, এখন টেবুল আছে আৰু টেবুলখনৰ ওপৰত এখন কিতাপ থৈ দিয়া হৈছে। চ' এনেকুৱা চিটুৱেশ্যনত আপুনি কি ক'ব? দ্য বুক ইজ অন দ্য টেবুল। কিয় ক'ব? বিকজ এই কিতাপখন টেবুলৰ লগত কানেক্টেড হৈ আছে, টেবুলৰ ছাৰ্ফেচৰ লগত কানেক্টেড হৈ আছে। কিন্তু ছাপ'জ আপুনি থিয় হৈ আছে আৰু আপোনাৰ মূৰৰ ওপৰত এখন ফেন আছে। চ' এনেকুৱা ক্ষেত্ৰত এই যেতিয়া মানে মূৰৰ ওপৰত যদি এখন ফেন আছে, তেতিয়াহ'লে আপুনি এনেকুৱা চিটুৱেশ্যনত কি ক'ব? অ'ভাৰ। বিকজ ফেনখন আপোনাৰ মূৰৰ লগত লাগি থকা নাই। এনেকুৱা চিটুৱেশ্যনত আপুনি ক'ব অ'ভাৰ। আৰু এবভ কেতিয়া ক'ব? এবভ আৰু বিল'টো মই একেলগে বুজাই দিছোঁ। ইয়াত আণ্ডাৰ কেতিয়া ক'ব? ছাপ'জ এই কিতাপখনৰ কথাই কৈছোঁ, এই টেবুলখনৰ ওপৰত এখন কিতাপ আছে আৰু তলত এটা মেকুৰী এটা বহি আছে। এতিয়া কথাটো কি, এই মেকুৰীটো কিতাপখনৰ টেবুলখনৰ লগত লাগি থকা নাই, তলত আছে, অলপ গেপ এটা আছে, মানে ধৰি লওক আপোনাৰ 2-3 ফুটৰ এটা গেপ আছে। চ' এনেকুৱা ক্ষেত্ৰত কি ক'ব? যে এই মেকুৰীটো আপোনাৰ যিটো টেবুলখনৰ আণ্ডাৰত আছে। তাৰমানে দুইটা ক্ষেত্ৰত আপুনি ক'ব পাৰে যে ছাপ'জ টেবুলখন আপোনাৰ এই যিখন ফেন আছে আপোনাৰ মূৰৰ পৰা 4-5 ফুট হাইটত আছে, 4-5 ফুট এটা হাইটৰ ডিষ্টেঞ্চত আছে। চ' আমি কি কৰিব পাৰোঁ? আমি হাইটটো জুখিব পাৰোঁ। অ'ভাৰ মানে আমি হাইটটো জুখিব পাৰোঁ। ঠিক তেনেকৈ আণ্ডাৰ মানে আমি হাইটটো জুখিব পাৰোঁ। এতিয়া এবভ কেতিয়া হয়? এবভ মানে হৰাইজেণ্টেলি। এটা মনত ৰাখিব, ভাৰ্টিকেলি মানে এইটো আৰু হৰাইজেণ্টেলি মানে চিধাকৈ। এতিয়া ফৰ এক্সাম্পল, এটা এণ্ট্ৰেঞ্চ হৈ গ'ল, আপোনালোকে ছাপ'জ এটা এণ্ট্ৰেঞ্চ দিছে। সেই এণ্ট্ৰেঞ্চত 100 মাৰ্কছৰ এটা এণ্ট্ৰেঞ্চ হ'ল ফৰ এক্সাম্পল। এতিয়া কি হ'ল, 100 মাৰ্কছৰ ভিতৰত গম পোৱা গ'ল যে কাট অফ মাৰ্কছ হৈছে 76। তাৰ মানে 76 যিসকলে পাইছে তেওঁলোকে চিলেকশ্যন পাব, আৰু 76ৰ ওপৰত পোৱাসকলে 76টোৰ ওপৰত পোৱাসকলে 100ৰ পৰা 76ত যিসকলে পাইছে তেওঁলোকে চিলেকশ্যন পাব, আৰু 76ৰ তলত পোৱাসকলে চিলেকশ্যন নাপায়। চ' কি হ'ব ইয়াত? 77, 78, 79 এনেকৈ গৈ 100 হ'ব। তাৰমানে 100টো হায়েষ্ট। আৰু ঠিক তেনেকৈ তলত যদি আপুনি যায় 75, 74, 73 এনেকৈ গৈ একেবাৰে ধৰি লওক 1 নম্বৰ আৰু। এতিয়া কথাটো হৈছে যে এই তলৰ যিবোৰ মাৰ্কছ আছে, এই তলৰ মাৰ্কছবোৰ এই ক্ষেত্ৰত কি হ'ব? বিল' হ'ব, বিল'। আৰু ওপৰৰ যিবোৰ মাৰ্কছ আছে এইখিনি ক্ষেত্ৰত কি ক'ব? এবভ ক'ব, যে এবভ দ্য কাট অফ মাৰ্ক। আৰু কোনোবাই যদি ছাপ'জ আনফৰ্চুনেটলি 46 পাইছে, তেতিয়াহ'লে কি ক'ব? বিল' দ্য কাট অফ মাৰ্ক। ছাপ'জ এজন ব্যক্তিয়ে 90 পাইছে,
এই পৰীক্ষাটোত তেতিয়া ক'ব তেওঁ এভভ দ্য কাট অফ মাৰ্ক পাইছে আৰু তেওঁ সিলেকশ্যন পালে আৰু ঠিক তেনেধৰণে এজন ব্যক্তিয়ে সাপোজ 46 পাইছে তেওঁ বিলো দ্য কাট অফ মাৰ্ক পাইছে সো এই ক্ষেত্ৰত কি হ'ব বিলো ইউজ হ'ব সো এভভ আৰু বিলো খুব সহজতে মানে আমি ওভাৰ মানে কি হ'ব আমি হাইটটো ডিফাইড ইয়াত ক্যালকুলেট কৰিব পাৰোঁ ফেনখন কিমান ওভাৰত আছে আৰু স্প্ৰেডিঙৰ ক্ষেত্ৰটো হয় মানে ফৰ এক্সাম্পল এজন ব্যক্তি শুই আছে তেওঁৰ ওপৰত এখন লেপ এখন স্প্ৰেড কৰি দিব লাগে তেতিয়া লেপখন কি হ'ব লেপখন ডেফিনেটলি ব্যক্তিজনৰ লগত লাগি থাকিব কিন্তু এই ক্ষেত্ৰত অন নহয় তাৰমানে এই ক্ষেত্ৰত স্প্ৰেড কৰি দিব এই স্প্ৰেড কৰিটো ওভাৰটো ইউজ হয় ঠিক তেনেকৈ এভভ মানে এটা লেভেল এই লেভেলতকৈ ওপৰত যেতিয়া থাকিব চিধা এনেকুৱাকৈ তেতিয়াহ'লে সেই ক্ষেত্ৰত এভভ ক'ব আণ্ডাৰ মানে ভাৰ্টিকেলি ডাউনৱাৰ্ড তলত এই মেকুৰীত আছে বা কিবা এটা ছাপ'জ নিগনি এটাই আছে তেতিয়াহ'লে আণ্ডাৰ হ'ব আৰু বিলো হৰাইজণ্টেলি ডাউনৱাৰ্ডছ সো এইখিনি বস্তু এক্সাম্পলত চালে আপোনালোকে বুজি পাব যে দ্য এৰোপ্লেন ফ্লিউ অভাৰ মাই হেড মোৰ মূৰৰ ওপৰেদি এৰোপ্লেনখন উৰি গৈছে মানে আপোনালোকে এৰোপ্লেনখন আৰু আপোনাৰ যিটো মূৰৰ ডিষ্টেঞ্চটো কেলকুলেট কৰিব পাৰে হাইটটো কেলকুলেট কৰিব পাৰে চাপ'জ ফৰ এক্সাম্পল এৰোপ্লেনখন আপোনাৰ মূৰৰ পৰা 500 ফিট ওপৰেৰে উৰি গৈছে দ্য ফেন ইজ অভাৰ মাই হেড মোৰ হেডৰ ওপৰত আছে হিজ পাৰফৰ্মেঞ্চ ইজ এভভ এভাৰেজ মানে যিটো এভাৰেজতকৈ এভভ হয় এই ক্ষেত্ৰত এভভ ইউজ হ'ব মানে এভাৰেজটো যদি এইটো তেওঁ পাৰফৰ্মেঞ্চটো এভভ হয় উই আৰ ফ্লাইং এভভ দ্য ক্লাউডছ তাৰমানে কথাটো কি এইখিনি ক্লাউডখিনি আছে আমি তাৰ ইয়াৰ আমি এভভ দ্য ক্লাউডছ ওপৰত আছোঁ হি ইজ এভভ দ্য পভাৰ্টি লাইন যদি এটা ছাপ'জ মানি লওক যে কোনো অঞ্চলত পভাৰ্টি লাইন মানে এজন ব্যক্তিৰ ছাপ'জ পাৰ ডে ইনকাম যদি 100 টকা হয় আৰু এজন ব্যক্তিয়ে ছাপ'জ এইখিনি ক্ষেত্ৰত 150 টকা পাৰ ডে ইনকাম কৰিছে গতিকে কি হ'ব তেওঁ এভভ দ্য পভাৰ্টি লাইন বিলো দ্য পভাৰ্টি লাইন এনেকুৱা ধৰণৰ বস্তুবোৰ আপোনালোকে ডেফিনেটলি ইকনমিক্সত পঢ়িবলৈ পাইছে দ্য ব্ৰিজ ইজ অভাৰ দ্য ৰিভাৰ তাৰমানে কথাটো কি নদী আছে আৰু তাৰ ওপৰত ব্ৰিজখন আছে আমি হাইটটো জুখিব পাৰোঁ দ্য পুট দ্য ব্লেংকেট অভাৰ হিম অন হিম নহয় যদিও লাগি আছে এইটোত অভাৰ হ'ব হি ৰুল অভাৰ এ ভাষ্ট এম্পায়াৰ ফৰ এক্সাম্পল অশোকা এখন বহুত ডাঙৰ এম্পায়াৰ তেওঁ অকুপাই কৰি আহিছিলে তেনেকুৱা ক্ষেত্ৰত কি হ'ব অভাৰ ইউজ হ'ব দ্য কেট ইজ আণ্ডাৰ দ্য টেবুল তাৰমানে মেকুৰীটো টেবুলখনৰ তলত আছে আমি মেকুৰীটো কিমান তলত আছে আমি কেলকুলেট কৰিব পাৰোঁ হাইটটো দি ছান ছেটছ বিলো দ্য হৰাইজনৰ অসীমৰ ইয়াৰ বিলো ছানটো অস্ত যায় দ্য ষ্টুডেণ্টছ বিলো 25 years এইখিনি ক্ষেত্ৰত বিলো হ'ব তাৰমানে এজবিলাকৰ ক্ষেত্ৰত যদি এজ চাইছে যে কিবা এটা বস্তুত ছাপ'জ আপোনালোকৰ ছাপ'জ ফৰ্ম ফিল আপ কৰিব লাগে কৈছে যে মেক্সিমাম এজ বোলে ছাপ'জ 38 থৈ দিছে এতিয়া এজন ব্যক্তিৰ ছাপ'জ যিটো বয়স তেওঁ 20 years হয় বা 25 years হয় তেওঁ এই যিটো মেক্সিমাম ইয়াৰ্ছৰ বিলো হয় কোনোবা এজন ব্যক্তিৰ ছাপ'জ 45 হৈ গ'ল এইটোৰ এভভত গুচি গ'ল এজৰ ক্ষেত্ৰত এভভ বা বিলো ইউজ হয় নেক্সট আৰু এটা কনচেপ্ট আমি শিকি লওঁ বেনিথ আৰু আণ্ডাৰনিথ বেনিথ মানে কি কোনোবা এটা বস্তু যদি চেপি ৰখা হৈছে মানে কিবা এটা বস্তু প্ৰেছ কৰি ৰখা হৈছে তেনেকুৱা ক্ষেত্ৰত বেনিথ ইউজ হয় আৰু আণ্ডাৰনিথ কি হয় সেই বস্তুটো তলত আছে কিবা এটা বস্তুৰ তলত আছে কিন্তু দেখা পোৱাকৈ নাই ছাপ'জ এটা পাইপ এডাল আছে এটা ৰাস্তা আছে ৰাস্তাটোৰ তলত এডাল পাইপ আছে বা টানেল এটা আছে সেইটো দেখা পোৱা নাযায় কিন্তু তলত আছে তেনেকুৱা ক্ষেত্ৰত এইটো কি কোৱা হ'ব হিডেন বা কভাৰ্ড এনেকুৱা ক্ষেত্ৰত এইটো কি হ'ব আণ্ডাৰনিথ বুলি ক'ব এক্সাম্পলটো চাওঁ যে আই ফাউণ্ড দ্য পাৰ্চ বেনিথ দ্য পিলো তাৰমানে গাৰু এটাৰ তলত ছাপ'জ আপুনি পাৰ্চটো থৈ দিলে হেঁচি আছে সেইটো বস্তু গাৰুটোৱে হেঁচি থৈ দিছে চ' এইখিনি ক্ষেত্ৰত বেনিথ হ'ব চি ৱৰ এ চুৱেটাৰ বেনিথ হাৰ কোট মানে এটা চুৱেটাৰ পিন্ধিছে এগৰাকী মানুহে আৰু তেওঁ কোটটোৰ তলত আছে কিন্তু চুৱেটাৰটো দেখা পোৱাকৈ আছে চ' এইটো ক্ষেত্ৰত বেনিথ হ'ব দ্য টানেল গ'জ ৰাইট আণ্ডাৰনিথ দ্য চিটি মানে এখন চহৰৰ তলেৰে এটা টানেল গৈছে কিন্তু দেখা পোৱাকৈ নাই চ' এনেকুৱা ক্ষেত্ৰত আণ্ডাৰনিথ হ'ব দে ফাউণ্ড এ বম আণ্ডাৰনিথ দ্য কাৰ মানে এখন গাড়ী আছে গাড়ীৰ তলত ছাপ'জ কোনোবাই বম এটা থৈ দিছে সেইটো দেখা পোৱাকৈ কেতিয়াও নাৰাখে দেখা নোপোৱাকৈ ৰাখিব চ' এনেকুৱা ক্ষেত্ৰত আণ্ডাৰনিথো ইউজ হ'ব নেক্সট আমি অফ আৰু OFF কি ক্ষেত্ৰত হয় চাওক প্ৰথমতে অফটো কেতিয়া হয় যে অ'নাৰশ্বিপ কোনোবা এটা বস্তু আপুনি অ'ন কৰে এইটো আপোনাৰ হয় ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত হয় পজেশ্যন যেতিয়া আপোনাৰ সেই বস্তুটোৰ ওপৰত অধিকাৰ আছে সিলেক্ট কৰাৰ ক্ষেত্ৰত বা চুজ কৰাৰ ক্ষেত্ৰত অফ ইউজ হয় বা কোনোবা এটা বস্তু কিহেৰে বনোৱা হৈছে সেইটো ক্ষেত্ৰতো অফ হয় বা কোনোবা কাৰণতো অফ হয় এই বস্তুবিলাক সচৰাচৰ আমি মন নিদিওঁ বাট কথাখিনি আপুনি চাই লওক এক্সাম্পলেহে আপোনাৰ কনচেপ্টটো ক্লিয়াৰ কৰে
ঠিক তেনেকৈ OFF যদি ইউজ হয় কেতিয়া হয় অনৰ অপজিটত মানে ফেনখনৰ ছুইচটো অন কৰি দিয়ক অফ কৰি দিয়ক সেই অফত কিন্তু FF ইউজ হয় মনত ৰাখিব এনেকুৱা প্ৰশ্ন কেতিয়াবা স্পেলিং এৰৰ বা আপোনাৰ সেন্টেন্স এৰৰত সুধিব পাৰে কিবা এটা বস্তু যদি দূৰলৈ গুচি গৈছে কোনোবা এঠাইৰ পৰা দূৰলৈ গুচি গৈছে এনেকুৱা ক্ষেত্ৰত কি হয় অফ ইউজ হয় ডিসকাউন্ট যে 30% অফ 30% অফ হয় সিঙ্গল এফ নহয় ডাবল এফ হয় এইখিনি ক্ষেত্ৰত এবাৰ চাই ল'ব পাৰে আপোনাৰ ভিডিওটো পজ কৰি গুটিখিনি কথা বুজি পাই যাব এক্সাম্পলত চাও The dramas of Shakespeare are very interesting. Shakespeare drama খিনি খুবেই ইন্টারেস্টিং আছে ইয়াত শেক্সপিয়াৰৰ ড্ৰামা মানে শেক্সপিয়াৰ লিখা তেওঁৰ অধিকাৰ আছে তেওঁৰ নিজৰ ৰাইট আছে তেওঁৰ দ্বাৰা লিখা হৈছে তেওঁৰ অধিকাৰ আছে শেক্সপিয়াৰৰ ড্ৰামা হি ডাইড অফ কেঞ্চাৰৰ কাৰণে যিটোৰ কাৰণে হ'ল এই ক্ষেত্ৰত দ্য টেবল ইজ মেড অফ আমি মেড ফ্ৰম নেক্সট আমি ডিছকাছ কৰিম মেড অফ উড কিয় হয় সেইটো ডিছকাছ কৰিম কিন্তু এনেকুৱা ক্ষেত্ৰত মেড অফ উড হ'ব ওৱান অফ দ্য ষ্টুডেণ্টছ ৱাজ এবচেণ্ট এজন ষ্টুডেণ্ট ইয়াৰ মাজতে এবচেণ্ট আছিলে এনেকুৱা ক্ষেত্ৰত অফ ইউজ হ'ব দে অফাৰ 20% অফ 20% অফ মানে ডিছকাউণ্ট দিছে 20% সাপোজ আপোনালোকে কিবা এটা বস্তু প্ৰথমতে দাম 100 টকা আছিল 80 টকা ডিছকাউণ্ট কৰি 80 টকাত এতিয়া হেতুৰ সেলিং প্ৰাইস মানে 20% ডিছকাউণ্ট দিলে 100 টকাত 20 টকাৰ ডিছকাউণ্ট দিছে এনেকুৱা ক্ষেত্ৰত অফ ইউজ হয় সুইচ অফ দ্য টিভিটো অফ কৰি দিয়ক সিঙ্গল এফ নহয় মনত ৰাখিব ডাবল এফ হ'ব টেক এ ডে অফ এদিনৰ অফ লোৱা ছুটি লোৱা টেক দ্য লিড অফ মানে কিবা এটা সাপোজ বাসনৰ লিডটো অতৰাই দিয়া আই এম অফ টু ৱৰ্ক মই কামলৈ গৈ আছো এনেকুৱা ক্ষেত্ৰত মানে অফ ইউজ হয় কোড সিঙ্গল এফ ইউজ হয় কোড ডাবল এফ ইউজ হয় কি কাৰণত ইউজ হয় সেইখিনি আমি ইয়াত লিখি দিছো নেক্সট এটা বস্তু মনত ৰাখিব বিভিন্ন ক্ষেত্ৰত সোধা যায় পৰীক্ষাত মৃত্যুৰ কাৰণৰ কাৰণে সোধা যায় এইবিলাকৰ কাৰণে অলপ অলপ বেলেগ হয় সাপোজ এজন ব্যক্তি কোনোবা এটা ডিজিজৰ কাৰণে তেওঁৰ মৃত্যু হ'ল তেতিয়া কি লিখিব যে হি ডাইড বিকজ অফ ক্যান্সাৰ বা হি ডাইড বিকজ অফ কলেৰা তো যদি কোনো ডিজিজৰ কাৰণে মৃত্যু হৈছে এনেকুৱা ক্ষেত্ৰত অফ হ'ব এক্সিডেন্টৰ কাৰণে যদি মৃত্যু হৈছে তেতিয়া হলে ইন হ'ব যে হি ডাইড ইন এন এক্সিডেন্ট এনেকুৱা ক্ষেত্ৰত ডেথ ডিউ টু ওন মানে কোনবা ঘা হৈছে ওভাৰ ইটিং কাৰণত হৈছে তেতিয়া হলে ফ্ৰম ইউজ হ'ব ডেথ ডিউ টু হাংগাৰ স্টাৰভেশন মানে হি ডাইড বিকজ অফ হাংগাৰ স্টাৰভেশন বিকজ অফ ইউজ হ'ব এনেকুৱা ক্ষেত্ৰত ডেথ ডিউ টু শেম গ্ৰিফ বা দুখত হি ডাইড উইথ এ গ্ৰিফ মানে এটা দুখত তেওঁৰ মৃত্যু হৈছে ডেথ ডিউ টু ভায়োলেন্সৰ ক্ষেত্ৰত কি হ'ব বাই হ'ব কিন্তু কোনো পাৰ্টিকুলাৰ যদি এক্সাম্পল দিয়ে তেতিয়া কি হ'ব ইন ইউজ হ'ব সাপোজ হি ডাইড ইন গুজৰাট ভায়োলেন্স বা হি ডাইড ইন নেলি মেছাকেৰ এনেকুৱা ধৰণৰ যদি কোনো পাৰ্টিকুলাৰ এক্সাম্পল দিছে এইবিলাকৰ ক্ষেত্ৰত ইন ইউজ হ'ব সো অলপ যদি বস্তুখিনি চাই লয় 2-3 মান যদি আপোনালোকে চাই লয় মনতো থাকি যাব ইমান কমপ্লিকেটেড নহয় আমাৰ পৰীক্ষাত ভালকে যদি চাই যোৱা যায় আমাৰ মনত থাকি যায় সেইকাৰণে মই বস্তুখিনি ভালকে ইয়াত দেখুৱাই পেলাই দিছো যে আপোনালোকৰ মনত ৰাখিবলৈ সুবিধা হয় আৰু বেলেগে বাৰু ৰিভাইজ কৰি থাকিব নালাগে ভিডিওটো আপোনালোকৰ লগতে থাকিব যেতিয়াই মন যায় তেতিয়া 1000 টাইম আপোনালোকে ৰিভাইজ কৰিব পাৰে নেক্সট আহিলে মেড অফ আৰু মেড ফ্ৰম মেড অফ কেতিয়া ইউজ হয় যেতিয়া সেই বস্তুটোৰ বেসিক মেটেৰিয়েলটো চেঞ্জ নহয় মানে ধৰি লওক আপোনাৰ ওচৰত কাঠৰ টকটা আছে আপুনি কাঠৰ টকটা আনিছে এজন মিস্ত্ৰী মাতিলে মিস্ত্ৰীক কৈছে যে আপুনি এখন টেবুল বনাওক তেওঁ কি কৰিলে কাঠৰ টকটাখিনি কাটিলে কাঠৰ টকটাখিনি কাটি পেলাই টেবুলখন বনাই দিলে এটা আপোনাৰ কিবা কাৰণ সাপোজ টেবুলখন ভাল নালাগিলে ওকে যে এই টেবুলখনৰ পৰা তেওঁ এটা বুলে ক'লে যে এটা মিড শেলফ বনাই দিয়ক এটা শেলফ বনাই দিয়ক তেওঁ কি কৰিলে খুলি পেলাই সেইখিনি এটা মিড শেলফ বনাই পেলাব পাৰে সো টেবুলখন যেতিয়া বনোৱা হৈছে এই কাঠখিনিৰ পৰাই বনোৱা হৈছে গতিকে কাঠৰ একো কোৱালিটি কেমিক্যাল চেঞ্জ নাই হোৱা ইয়াত কাঠটো কাঠেই হৈ আছে কিন্তু যেতিয়া কোনো এটা বস্তুৰ কেমিক্যাল চেঞ্জ হয় সেইটো ক্ষেত্ৰত মেড ফ্ৰম ইউজ হ'ব তাৰ মানে সাপোজ গাখীৰৰ পৰা আপোনাৰ ওচৰত গাখীৰ আছিল এটা বাসনত গাখীৰ আছিল এই গাখীৰৰ পৰা আপুনি কি কৰিলে ঘি বনালে ইয়াৰ কেমিক্যাল চেঞ্জ হ'ল এতিয়া ঘিৰ পৰা আপুনি আকৌ গাখীৰ পাব নোৱাৰে কেতিয়াও এনেকুৱা ক্ষেত্ৰত সো কেমিক্যাল চেঞ্জ বা বস্তুটো ইৰিভাৰ্সিবল সেইটো আৰু ঘূৰাই পাব নোৱাৰে এনেকুৱা ক্ষেত্ৰত ফ্ৰম ইউজ হয় খুবেই ইম্পৰ্টেন্ট এইবিলাক সৰু সৰু বস্তু আমি একচুয়ালি পঢ়ি আহিছো স্কুলত সেই সময়ত আৰু মুখস্থ কৰি পাৰ হৈ গুছি গলো পিছত মন দিয়া নাযায় পিছত পৰীক্ষাত গৈ পেলাই এইখিনি পাৰিম বুলি ভাবি ভুল কৰি থৈ গুছি আহা হয় সো মনত ৰাখিব যেতিয়া বেসিক মেটেৰিয়েলটোৰ চেঞ্জ নহয় একো তেতিয়া মেড অফ হ'ব আৰু যদি বেসিক মেটেৰিয়েলটোৰ কেমিক্যাল চেঞ্জ হৈ গৈছে আৰু ঘূৰাই পাব নোৱাৰি তেতিয়া হলে মেড ফ্ৰম হ'ব
দ্য পেপাৰ ইজ মেড ফ্ৰম উড মানে বাঁহৰ পৰা বা কাঠৰ পৰা যেতিয়া পেপাৰ বনোৱা হয় সেই পেপাৰখন যেতিয়া তাত বহুত কেমিকেল মিক্স কৰি পেলাই পাল্প বনোৱা হয় তাৰ পৰা কাগজখন বনোৱা হয় এই কাগজখিনিৰ পৰা আপুনি আৰু এই উডটো ঘূৰাই নাপায় কেতিয়াও চ' মেড ফ্ৰম হ'ব দ্য আলমিৰা ইজ মেড অফ ষ্টীল মানে এটা আলমিৰা আছে সেইটো ষ্টীলৰ পৰা বনোৱা হৈছে এতিয়া কথাটো কি সেই আলমিৰাটো আপোনালোকে খুলি পেলাই ষ্টীলখিনি আকৌ পাই যাব কাৰ্ড ইজ মেড ফ্ৰম মিল্ক তাৰমানে গাখীৰৰ পৰা দৈ বনোৱা হ'ল কিন্তু দৈৰ পৰা আকৌ গাখীৰখিনি ঘূৰাই পাব নোৱাৰে চ' এনেকুৱা ক্ষেত্ৰত মেড ফ্ৰম ইউজ হ'ব ফ্লাৰ ইজ মেড ফ্ৰম হুইট তাৰমানে ঘেঁহুৰ পৰা আটা বনোৱা হ'ল আকৌ আটাৰ পৰা ঘেঁহু বনাব নোৱাৰে চ' মেড ফ্ৰম ইউজ হ'ব গ্লাছ ইজ মেড ফ্ৰম মেল্টেড ষ্টেণ্ড তাৰমানে বালিটো যিটো আছে বেলেগ বেলেগ ফেক্টৰীবিলাকত গ্লাছ কেনেকৈ বনায় বালিটোৰ লগত বহুত কেমিকেল ৰিয়েকশ্যন কৰি পেলাই প্ৰায় 1000 ডিগ্ৰী চেণ্টিগ্ৰেড উষ্ণতাত সেইখিনি তপত কৰা হয় তাৰপিছত সেইটো গলাই পেলাই গ্লাছ বনোৱা হয় ঠাণ্ডা হোৱাৰ পিছত সেইটো গ্লাছ হৈ যায় কিন্তু সেই গ্লাছখিনিৰ পৰা আকৌ বালি পাব নোৱাৰে কেতিয়াও চ' এইখিনি ক্ষেত্ৰত এইটো হ'ব মেড ফ্ৰম চ' আমি এতিয়ালৈকে 6টা পাৰ্ট ডিছকাছ কৰিছোঁ যিটো প্ৰিপজিশ্যন অফ প্লেচৰ পৰা এতিয়া কথাটো হৈছে ইয়াৰ আৰু 3টা পাৰ্ট আছে এই প্ৰিপজিশ্যন অফ প্লেচটো যথেষ্ট দীঘলীয়া আৰু অকণমান কনচেপচুৱেল হয় আৰু আই থিংক আপোনালোকে এইখিনি ব'ৰ হোৱা নাই বিকজ মই যিমান পাৰোঁ সহজ ভাষাত বুজাবলৈ চেষ্টা কৰিছোঁ এক্সাম্পল দি বুজাবলৈ চেষ্টা কৰিছোঁ কথাটো কি হয় কেতিয়াবা আপোনালোকে ডেফিনেশ্যনটো পঢ়িলে অকণমান আমনিও লাগে কিন্তু এক্সাম্পলটো দেখিলে ক্লিয়াৰলি বুজি পোৱা যায় এইখিনি ক্ষেত্ৰত কোনো প্ৰয়োজন নাই আপোনালোকৰ 6 ঘণ্টা 8 ঘণ্টা এটা সাধাৰণ টপিকৰ কাৰণে বিকজ ধৰি লওক আপোনাৰ 4 নম্বৰ বা 5 নম্বৰ আহিব 4 নম্বৰ বা 5 নম্বৰৰ কাৰণে আপোনালোকে যদি এঘণ্টাও ভালকৈ দিছে এইখিনি বস্তু অতি সহজতে যদি বুজি পাই গৈছে আৰু বেলেগকৈ একো নালাগে ৰিভাইজ যিমান ইচ্ছা সিমান কৰি লওক কোনো কথা নাই এইটো বস্তু বনোৱাই হৈছে তেনেকৈ যাতে ভিডিঅ'টো চালেই আপোনালোকৰ হৈ যায় চ' আৰু যদি আপোনালোকৰ লাগিছে কিবা ইম্পৰ্টেণ্ট টপিক যিবিলাক টপিক বহুত স্ক'ৰিং এৰিয়া হয় পৰীক্ষাৰ বাবে আমাক কমেণ্ট বক্সত লিখিব পাৰে আপোনালোকৰ সহায় সহযোগিতা ডেফিনেটলি আমাক লাগিব আমি ডেফিনেটলি তাৰ ওপৰত কাম কৰিবলৈ চেষ্টা কৰিম বিকজ দেখিছে আপোনালোকে যথেষ্ট কষ্টৰ ৰিচাৰ্চ কৰিবলগীয়া হয় চ' আপোনালোকৰ পৰা যদি সঁহাৰি পোৱা যায় আমাৰ খুবেই আমি উৎফুল্লিত হওঁ এই ক্ষেত্ৰত আৰু কাম কৰিবলৈ অনুপ্ৰেৰণা পোৱা যায় চ' আজিৰ এই ভিডিঅ'টোত ইমানেই এইখিনি আৰু এটা কথা কৈ লওঁ মই মোড অফ ট্ৰান্সপৰ্ট থাকি গৈছিল এইটো বস্তু মোড অফ ট্ৰান্সপৰ্ট তাৰমানে কেনেকৈ ট্ৰান্সপৰ্ট কৰা হয় এইখিনি ক্ষেত্ৰতো ইয়াত প্ৰিপজিশ্যনটো বেলেগ বেলেগ ধৰণৰ দ্য হি গোজ টু অফিচ অন ফুট প্ৰায় আমি সচৰাচৰ ইউজ কৰি থাকোঁ অন ফুট ভৰিৰ ইউজ কৰি পেলাই তেওঁ খোজকাঢ়ি পেলাই গৈছে তেওঁ এইখিনি ক্ষেত্ৰত অন ফুট হি গোজ টু অফিচ বাই ট্ৰেইনেৰে গৈছে বা বাই বাছেৰে গৈছে বাই কাৰ গৈছে বাই ইউজ হ'ব হি ট্ৰেভেল ইন ৰাজধানী এক্সপ্ৰেছ এনেকৈ বুজিব পাৰে যে ৰাজধানী এক্সপ্ৰেছখনৰ ভিতৰত বহি পেলাই গৈছে এনেকুৱা ক্ষেত্ৰত মানে মেনশ্যন কৰি দিছে চাওক ইয়াত ট্ৰেইন বুলি লিখিছে আৰু ইয়াত ৰাজধানী এক্সপ্ৰেছ মেনশ্যন কৰি দিছে কিন্তু চ' এনেকুৱা ক্ষেত্ৰত তাৰমানে কথাটো কি তেওঁ গাড়ীৰে যায় ট্ৰেইনেৰে যায় ফ্লাইটেৰে যায় বাইকেৰে যায় এনেকুৱা ক্ষেত্ৰত বাই ইউজ হ'ব কিন্তু যদি স্পেচিয়েলি মেনশ্যন কৰি দিছে ৰাজধানী এক্সপ্ৰেছ হওক শতাব্দী এক্সপ্ৰেছ হওক জেট এয়াৰৱেজ হওক যিয়ে হওক এনেকুৱা ক্ষেত্ৰত মেনশ্যন যদি কৰি দিছে তেতিয়া ক্ষেত্ৰত এইখিনি ক্ষেত্ৰত ইন বহিব এতিয়া চাওক হি ৱেণ্ট টু দিল্লী বাই কাৰ কিন্তু এইটো যদি কয় যে হি ৱেণ্ট টু দিল্লী ইন মিষ্টাৰ শৰ্মাজ কাৰ মিষ্টাৰ শৰ্মাৰ কাৰত গৈছে তেতিয়াহ'লে এইখিনি ক্ষেত্ৰত ইন বহিব মানে সহজ আৰু কথাটো যদি ট্ৰেইন হয় বাছ হয় কাৰ হয় তেনেকৈ মেনশ্যন কৰিছে তেতিয়াহ'লে বাই কিন্তু যদি স্পেচিফিকেলি মেনশ্যন কৰি দিছে যে কি ট্ৰেইন হয় কি বাছ হয় কাৰোবাৰ পাৰ্টিকুলাৰ গাড়ী হয় তেতিয়াহ'লে এইখিনি ক্ষেত্ৰত ইন বহিব চ' এই ভিডিঅ'টো আমাৰ ইয়াতেই শেষ হৈছে প্ৰিপজিশ্যনৰ পাৰ্ট 4 ডিছকাছ কৰিলোঁ আশা কৰিছোঁ বহুতখিনি কথাই আপোনালোকে শিকিব পাৰিলে চ' ভিডিঅ'টো প্লিজ লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব চ' আজিৰ বাবে ইমানেই টেক কেয়াৰ থেংক ইউ এণ্ড জয় হিন্দ